ভাৰ্টিগৰ বিষয়ে জানোৱা হওক। নমস্কাৰ প্ৰিয় দৰ্শক, আপোনাক স্বাগতম জনাইছো। আপুনি চাই আছে আমাৰ স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠান স্বাস্থ্য বিধান, য'ত আজি আমি আলোচনা কৰিম ভাৰ্টিগৰ বিষয়ে। হয়, আপোনালোকৰ বহুতে হয়তো জানে ভাৰ্টিগো কি হয় আৰু বহুতে হয়তো নাজানে ভাৰ্টিগো কি হয়। ভাৰ্টিগো ৰোগ কেনেকুৱা, ভাৰ্টিগো ৰোগৰ কাৰণ কি, ভাৰ্টিগো ৰোগৰ লক্ষণ কেনেকুৱা, যদিহে ভাৰ্টিগো ৰোগত এগৰাকী ৰোগী আক্ৰান্ত হয় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ লক্ষণে দেখা দিব পাৰে, বা আপুনি এই লক্ষণসমূহ দেখা দিয়াৰ পিছত চিকিৎসকৰ কাষ কেতিয়া চাপিব, কি কি পৰীক্ষাৰে ভাৰ্টিগো চিনাক্ত কৰিব পাৰি ইত্যাদি বিভিন্ন বিষয় আমি আলোচনা কৰিম। ভাৰ্টিগোৰ সৈতে স্পণ্ডেলাইটিছৰো কিবা সম্পৰ্ক আছে নেকি, আৰু তাৰ লগতে ভাৰসাম্য, শৰীৰৰ ভাৰসাম্য কেনেদৰে আমি বৰ্তাই ৰাখিব পাৰিম, সকলো কথা খুটি নাটি আজি আমি আলোচনা কৰিম। আৰু যাৰ বাবে আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ ENT বিশেষজ্ঞ ডাক্তৰ অঞ্জন জ্যোতি ভূঞা ডাঙৰীয়াক। আমাৰ সৈতে আছে ষ্টুডিঅ'ত ডাক্তৰ অঞ্জন জ্যোতি ভূঞা ডাঙৰীয়া। ডাক্তৰ ভূঞা, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানৰ মাজত। আপুনি ইয়াত মাতি অনাৰ কাৰণে মোৰ বহুত ভাল লাগিছে, আৰু সম্ভৱ আমি ভাৰ্টিগৰ ওপৰত অলপ ভালকৈ ডিছকাছ কৰি পেলাই আমাৰ দৰ্শকক এটা ভাল মেছেজ এটা দিব পাৰিম। নিশ্চয়, আৰু তাৰেই আমাৰ উদ্দেশ্য, সেয়াই আমাৰ উদ্দেশ্য। আমি এই বিভিন্ন ৰোগৰ ক্ষেত্ৰত আমি নিজৰ স্বাস্থ্যটো কেনেদৰে বৰ্তাই ৰাখিব পাৰোঁ, বিভিন্ন সমস্যাৰ পৰা আমি কেনেদৰে সমাধান লাভ কৰিব পাৰোঁ, সেই উদ্দেশ্যেৰে আমাৰ এই অনুষ্ঠান স্বাস্থ্য বিধান। গতিকে প্ৰিয় দৰ্শক, আপোনাৰ যদি ভাৰ্টিগো সম্বন্ধীয় কিবা সমস্যা আছে তেতিয়াহ'লে ফোন কৰিব পাৰিব আমালৈ। ফোন নম্বৰ টেলিভিছন স্ক্ৰীণত ফ্লেছ কৰা হৈছে। ডাক্তৰ ভূঞাই আপোনালোকৰ সমস্যাৰ পৰামৰ্শ আগবঢ়াব। ডাক্তৰ ভূঞা, আহিছোঁ এতিয়া আমাৰ প্ৰসংগৰ মাজলৈ। ভাৰ্টিগো, বহুতেই হয়তো নাজানে ভাৰ্টিগো কি হয়, হয়তো ৰোগত আক্ৰান্ত হৈ আছে কিন্তু তেওঁলোকৰ ৰোগ চিনাক্ত হোৱা নাই। আপোনাৰ পৰা জানিব বিচাৰিম ভাৰ্টিগো ৰোগ আচলতে কি হয়। ভাৰ্টিগো মানে হ'ল এটা ভ্ৰান্ত অনুভৱ, যিটো যেতিয়া ৰোগীজনে এনেকুৱা ধৰণৰ অনুভৱ কৰে যে তেওঁৰ চৌপাশৰ বস্তুবিলাক ঘূৰি আছে, বা এনেকুৱা হ'ব পাৰে যে নিজে ঘূৰি থকা এটা অনুভৱ হৈ আছে, কিন্তু একচুৱেলি সেইটো হৈ থকা নাই, তেতিয়াহ'লে আপুনি ৰোগীজনক ভাৰ্টিগো হোৱা বুলি কওঁ। মানে এতিয়া এটা হেলুচিনেশ্যন অফ মুভমেণ্ট, মানে এইটো বেলেগ বেলেগ, কেতিয়াবা আমি এইটোক কয় যে ভাৰসাম্যৰ বিকাৰ বুলিও ক'ব পাৰোঁ। ভাৰ্টিগোৰ মানে কি, যেতিয়া ৰোগীজনে নিজৰ বেলেঞ্চটো ৰাখিব নোৱাৰে, বেলেগ বস্তুবিলাক ঘূৰি আছে যেন লাগে, কেতিয়াবা নিজে ঘূৰি থকা যেন লাগে। ভাৰ্টিগো হোৱাৰ সময়ত যদি খুব বেছিকৈ একিউট এটাক যিবিলাকৰ ভাৰ্টিগো হয়, তো মূৰ ঘূৰণি অহাৰ লগতে বমি ফিলিংছ আহিব পাৰে, নচিয়া হ'ব পাৰে, ভমিটিং ধৰণৰ ফিলিংছ আহে, ব্লাড প্ৰেছাৰটো শ্বুট আউট কৰিব পাৰে, মূৰটো খুব বেয়া লাগিছে, এনজাইটি খুব বেছিকৈ ষ্ট্ৰেছত যায় পেচেণ্ট, তাৰ ওপৰত প্ৰেছাৰটো বাঢ়িলে এনেকৈ ধৰণে চিমটমছখিনি আহে, যেনেকৈ কেতিয়াবা চুৱেটিং হয় খুব বেছিকৈ, তো এইবিলাক ধৰণৰ চিমটমছ আহে ভাৰ্টিগোত। ভাৰ্টিগো ধৰক এনেকুৱা হয়, কেতিয়াবা অলপ হ'ব পাৰে নেকি, মূৰৰ বিষ বা ডিঙিৰ বিষ তেনেকুৱা হ'ব পাৰে? মূৰৰ বিষ ডিঙিৰ বিষৰ লগত এছ'চিয়েট থাকিব পাৰে কিছুমান পাৰ্টিকুলাৰ ভাৰ্টিগোৰ কাৰণে। চব ভাৰ্টিগোতে মূৰৰ বিষ বা ডিঙিৰ বিষ হ'ব নোৱাৰে, তো মূৰৰ বিষ ডিঙিৰ বিষ নোহোৱাকৈও ভাৰ্টিগো হ'ব পাৰে। এতিয়া কথা হ'ল ভাৰ্টিগোৰ কিমান কমন হয়? ভাৰ্টিগো বহুত কমন। একচুৱেলি আমি যদিও তাক অলপ অভাৰলুক কৰি আছোঁ, ছ'চাইটিত যদি আপুনি মন কৰে যে ভাৰ্টিগো এজন মানুহৰ 60 to 70% মানুহেই গোটেই জীৱনত এবাৰ হ'লেও মূৰ ঘূৰণিৰ ফিলিংছটো অনুভৱ কৰে। গতিকে আৰু এনেকুৱা আছে যে কিছুমান ক্ৰনিক ভাৰ্টিগো, কিছুমানটো হৈ গৈ পেলাই ভাল হৈ গ'ল, আৰু কিছুমান এনেকুৱা ধৰণৰ ৰোগ আছে ভাৰ্টিগোৰ য'ত আপোনাৰ ভাল হৈ তাৰপিছত এটা ফিলিংছ এটা হৈ থাকে যে ইমবেলেঞ্চ হৈ আছে, যে ভালকৈ খোজ কাঢ়িব পৰা নাই, বিচনাৰ পৰা উঠিব পৰা নাই, উঠিলে মূৰটো বেয়া লাগি যায়, অনবৰত মনটো বেয়া লাগি থাকিব, ডিপ্ৰেশ্যনৰ নিচিনা হৈ যায়, তো এনেকুৱা ধৰণৰ অনুভৱবিলাক আহি থাকে। তো সেইটো আল্টিমেটলি এনেকুৱা এটা ষ্টেজত গুচি যায় যে ক্ৰনিক ষ্টেজত গুচি যায়, তো সেইটোক চিনাক্ত কৰাও দিগদাৰী হয়, এইটো সঁচাকৈ ভাৰ্টিগো হয় নে কিবা বেলেগ কিবা হয়। আৰু যদি ক্ৰনিকত পৰিণত হয়, ইয়াৰ কেনেকুৱা ধৰণৰ চিকিৎসা আছে, ইয়াৰ কেনেকুৱা ধৰণৰ সমাধান আছে, সেই বিষয়ে আমি জানিম কথা। কিন্তু এগৰাকী দৰ্শক আছে ফোন লাইনত, আমি ফোন কলটো লৈ লওঁ। নমস্কাৰ, আপুনি ক'ৰ পৰা ফোন কৰিছে জনাব, আপোনাৰ সমস্যাৰ বিষয়ে ক'ব। নমস্কাৰ, মই গহপুৰৰ পৰা ফোন কৰিছোঁ। হয়, মোৰ তেনেকুৱা প্ৰব্লেম হৈ থাকে, সেইকাৰণে মই কল কৰিছিলোঁ। হয়, কওকচোন আপোনাৰ সমস্যাৰ কথা। হেল্ল'। হয়, তেখেতে একচুৱেলি লাইনটো কাটি গ'ল চাগে। তেখেতৰ ভাৰ্টিগোৰ সমস্যাটো আছে। একজেক্টলি ভাৰ্টিগোৰ সমস্যা মানে কি কাৰণটো হৈছে সেইটো আমি জানিব লাগিব।
কাৰণ জানাৰ আগতে আমি অলপমান বেলেগ কথা অলপ নিশ্চয়, ডিসকাস কৰি লওঁ নিশ্চয়, মানে এনেকুৱা ধৰক কিছুমান বস্তু আমি আগৰ পৰা জানি ল'লে অলপমান ইজি হৈ যায় যে আপুনি যদি ভাবে যে এজন মানুহে দুখন ভৰিত খোজকাঢ়ি কেনেকৈ আছে পৰি কিয় যোৱা নাই আচৰিত নহয় এনিমেলছ বিলাকেতো চাৰিখন ভৰিত থাকে বেলেঞ্চটো থাকি যায় আমি দুখন ভৰিতে দুটা খুঁটাৰ ওপৰত থিয় হৈ আছো পৰি কিয় নাযাওঁ ইম্পৰ্টেণ্ট নহয় জানো কথাটো তো পৰি নোযোৱাৰ কাৰণটো হৈছে কি যে আমাৰ বডিত এনেকুৱা ধৰণৰ অৰ্গেনছ কিছুমান আছে যি অৰ্গেনছ বিলাকে আমাক ব্ৰেইনটো চেন্ট্ৰেল প্ৰচেছৰ হয় ব্ৰেইনক সিগনেলটো দি থাকে যে মোৰ মূৰৰ পজিশ্যনটো ক'ত আছে মই মানুহটো এনেকৈ আছো নে গৈ আছো নে ৰৈ আছো এংগুলেশ্যনটো কি হৈছে প্ৰত্যেক এভৰি মিলি ছেকেণ্ডত সেই ইনফৰমেশ্যনটো সি ব্ৰেইনক দিয়ে তো ব্ৰেইনে সেই ইনফৰমেশ্যনটো লৈ পেলাই সেইটো প্ৰচেছ কৰে প্ৰচেছিং কৰি পেলাই ব্ৰেইনে আমাৰ যিটো বডিত মাচুল আৰু বোন জইণ্টছ এইবিলাকক সি সিগনেল পঠাই দিয়ে যে কোনটো জইণ্টছ কেনেকুৱা ধৰণৰ পজিশ্যনত থাকিব লাগিব তো এভৰি ফ্ৰেকশ্যন অফ মিলি ছেকেণ্ডত এই সিগনেলটো আহি থাকে আৰু ইনফৰমেশ্যনটো দিয়ে আপোনাৰ মোষ্টলি কাণৰ ভিতৰত থকা যিটো ভেষ্টিবুল মেচিন আছে যি বেলেঞ্চ মেচিন বুলি কওঁ আমি তো সেই মেচিনটোৰ পৰা ইনফৰমেশ্যনটো ব্ৰেইনত যায় চকুৰ পৰা ইনফৰমেশ্যনটো যায় সাৰাউণ্ডিঙৰ কথাটো আৰু আমাৰ ভৰি হাতৰ যিবিলাক জইণ্টছ আছে জইণ্টছবিলাকৰ পৰা ইনফৰমেশ্যনটো যায় তো সেই ইনফৰমেশ্যনটো ব্ৰেইনে প্ৰচেছ কৰি একদম কুইকলি উইদিন ছেকেণ্ড আপোনাক ইনফৰমেশ্যনটো ই দিয়ে আৰু মাচুলবিলাকক সি কোনটো টট কৰিব লাগিব কোনটো লুজ কৰিব লাগিব তো সেইটো ইনফৰমেশ্যন দি সেইবিলাক ৰাখি থাকে তাৰ ওপৰত আমাৰ কি হয় আমি চকুটো ফিক্স কৰিব লাগে চকুটো যদি ফিক্স হৈ নাথাকে তেতিয়াহ'লে মূৰটো বেয়া লাগিব তো এটা সিম্পল এক্সাম্পল দিওঁ আপুনি যদি নিজেও ট্ৰাই কৰিব পাৰে এবাৰ বা দৰ্শকে যদি ইচ্ছা কৰে সেইটো ট্ৰাই কৰিব পাৰে এতিয়াও কৰিব পাৰে আমি এক্সাম্পল উদাহৰণটো লৈ আহিম কিন্তু আনেগৰাকী দৰ্শক অপেক্ষা কৰি আছে আমি তেওঁৰ ফোনটো লৈ লৈছো নমস্কাৰ ক'ৰ পৰা ফোন কৰিছে আপুনি আপোনাৰ সমস্যাৰ বিষয়ে ক'ব হেল্ল' হয় আচ্ছা মই গুৱাহাটীৰ পৰা কৈছো মোৰ মাদাৰ 68 ইয়াৰ্ছ তেওঁ এনে ডিমেনচিয়া পেচেণ্ট হয় আগতে ভাৰ্টিগো হৈ গৈছিলে আজি কিছুদিন 1 উইকৰ পৰা তেওঁৰ কিবা মাথা ঘূৰোৱা বুলি কয় ডিজিনেছ হোৱা বুলি কৈছিলে এতিয়াতো মানে ভাৰ্টিগোৰ কাৰণে হৈছে নে মূৰ ঘূৰণি প্ৰতিটোকে আমি ভাৰ্টিগো বুলিয়ে কওঁ মূৰ ঘূৰাইছে বুলি যদি পেচেণ্টে কৈছে ডেট মিনছ ইট ইজ এ ভাৰ্টিগো তো ভাৰ্টিগো মানেতো তাৰ লিটাৰেল মিনিংটো হ'ল মূৰ ঘূৰণি হয় ডায়েগনচিছটো কি কাৰণত ভাৰ্টিগোটো হৈছে সেইটো আমি ডায়েগন'জ কৰিব লাগিব কাৰণ বেলেগ বেলেগ হ'ব পাৰে যদি ডিমেনচিয়া পেচেণ্ট হয় তেওঁ ব্ৰেইন ৰিলেটেড ইছ্যু হ'ব পাৰে মাল্টিপল স্ক্লেৰচিছ থাকে কিছুমানৰ ব্ৰেইনত কিছুমান ইস্কেমিয়া থাকে কেতিয়াবা ব্ৰেইন ৰিলেটেড বেলেগ বেলেগ এট্ৰফিক চেঞ্জেছ থাকে তো সেইটো এটা হ'ব পাৰে আৰু নহ'লে যদি এতিয়া একিউট ভাৰ্টিগো হৈছে তেতিয়াহ'লে আমি হয়তো চিন্তা কৰিব লাগিব যে কাণৰ ভিতৰত থকা বেলেঞ্চৰ মেচিনত কিবা ইছ্যু আহিছে নেকি তো এইবিলাক বস্তু চাব লাগিব চোৱাৰ পিছতে একজেক্টলি গম পোৱা যায় যে কাৰণটো কি আৰু সেইটো সমাধান কৰিব পৰা যায় কাৰণটো জানি ল'ব লাগিব কাৰণটো জনাৰ পিছতে ওলাব আমি পুনৰ প্ৰসংগলৈ আহিছো আপুনি এটা সুন্দৰ উদাহৰণ মই কৈ আছিলো কি আমি চকুটো কেনেকৈ ফিক্স কৰিব পাৰোঁ ব্ৰেইনে কেনেকৈ কুইকলি চকুটো ফিক্স কৰে আপুনি যদি নিজৰ আঙুলিটো আগত লৈ পেলাই আপুনি এনেকৈ চাওকচোন নিজে চালে গম পাব চাওক এবাৰ চালে মূৰটো ঘূৰাই দিয়ে তো চকুটো ফিক্স হৈ আছে ইয়াতে কিন্তু আপুনি যদি এতিয়া আকৌ এবাৰ দি চাওক এতিয়া এনেকৈ কৰকচোন আপুনি পাৰিছে জানো ফিক্স কৰিব নাই পৰা ন তো তাৰ মানেতো কি ব্ৰেইনৰ যিটো সিগনেল চকুলৈকে এইটো ৰিফ্লেক্স সিগনেল এটা থাকে যিটো একদম মিলি ছেকেণ্ডত দিয়ে চকুৰ মুভমেণ্টটো কি হ'ব লাগিব যিটো আমি ইণ্টেনচলি আমি কৰিব নোৱাৰোঁ বস্তু এটা মুভ কৰি থাকিলে আমি চকুটো এনেকৈ ফিক্স কৰিব নোৱাৰোঁ কিন্তু আমাৰ যদি হেডটো মুভ কৰোঁ তথাপিও আমি ফিক্স কৰিব পাৰোঁ তাৰমানে সেই বস্তুটো ব্ৰেইনে ৰিফ্লেক্স সিগনেল এটা দিয়ে তাৰমানে চকুটো ফিক্স কৰিব লাগিব চকুটো ফিক্স নকৰিলে আৰু সেইটো যায় ইনফৰমেশ্যনটো কাণৰ ভিতৰত থকা যিটো বেলেঞ্চৰ মেচিন তাৰ পৰা যায় এই মুভমেণ্টৰ ইনফৰমেশ্যনটো তো আল্টিমেটলি চবতকৈ ইম্পৰ্টেণ্ট হৈছে কি ভেষ্টিবুল তো ভেষ্টিবুলত যদি ইছ্যুজ থাকে তেতিয়াহ'লে মূৰ ঘূৰাবই বমি হ'ব সেইটো বস্তু হয় তো ভেষ্টিবুলত ডিজিজ বহুত বেলেগ বেলেগ ধৰণৰ আছে বেলেগ বেলেগ ডিজিজৰ বেলেগ বেলেগ ট্ৰিটমেণ্ট আছে তো সেইবিলাক একচুৱেলি গম পোৱা যায় ক্লিনিকেল হিষ্ট্ৰী বা এনেকৈ কৰি পেলাই আমি গম পাওঁ কি কৰিলে আন এগৰাকী দৰ্শক আছে নমস্কাৰ আপুনি ক'ৰ পৰা ফোন কৰিছে সমস্যাৰ বিষয়ে ক'ব গুৱাহাটীৰ পৰা কৰিছোঁ হয় তাৰমানে মোৰ এই শুলে মূৰটো ঘূৰায় অ'কে কিমান দিনৰ পৰা হৈ আছে এইটো প্ৰব্লেম এইটো আজি এসপ্তাহমানৰ পৰা হৈছে মানে ৰাইট চাইড লেফ্ট চাইড বুলি কিবা গম পায় নেকি যে ৰাইট চাইডে কাটি হ'লে হয় বা লেফ্ট চাইডে হয় লেফ্ট চাইডেই হয় যেনে লেফ্ট চাইডে হয় আপুনি চিধাকৈ খোজকাঢ়ি থাকিলে একো নহয় নাই খোজকাঢ়িলে একো নহয় অ'কে ওপৰৰ ফালে চালে বা তলফালে চালে ঘূৰণিটো আহে নেকি ওপৰ পিনে চালে কেতিয়াবা আহে তো এইটো হৈছে এইটো পজিশ্যনেল ভাৰ্টিগো বুলি কওঁ তো মোষ্ট প্ৰবেবলি পজিশ্যনেল ভাৰ্টিগো হৈছে আদাৰৱাইজ চব নৰ্মেল থাকিব শুই দিয়াৰ লগে লগে মূৰটো ঘূৰণিটো আৰম্ভ হৈ যায়
30 সেকেন্ড মান মূৰটো ঘূৰাই থাকিব তাৰপিছত আকৌ ষ্টেবল হৈ যায় আকৌ যদি পজিশনটো চেঞ্জ কৰে আকৌ ঘূৰণিটো আহিব ওপৰ ফালে চালে আকৌ ঘূৰণিটো আহিব এইটো পজিশন এইটো হ'ল আপোনাৰ বেনাইন পজিশনাল ভাৰ্টিগো আমি আমাৰ ভাষাত মেডিকেল ভাষাত বিপিপিভি বুলি কওঁ আচ্ছা বেনাইন পোষ্টাৰেল পজিশনাল ভাৰ্টিগো তো ইয়াৰ ট্ৰিটমেণ্টটো হৈছে আপোনাৰ ফিজিঅ'থেৰাপিটো এইটো মেনুভাৰ আছে কিছুমান তো যিটো মেনুভাৰ কৰি পেলাই এইটো হয় কি কাণৰ ভিতৰত থকা যিটো বেলেন্সৰ মেচিন আছে তাত কিছুমান সৰু সৰু পাৰ্টিকলছ থাকে সেই পাৰ্টিকলছ বিলাকৰ পজিশনটো বেলেগ ফালে গুচি যায় য'ত থাকিব লাগে তাত নাথাকে গতিকে মূৰটো এফালে ঘূৰিলে সি বেলেগ ফালে গুচি গ'ল তো সেইটো কি কৰিব লাগে ৰিপজিশনিং টেকনিক বুলি কয় তো মূৰৰ কিছুমান পজিশন কৰিবলৈ আমি এপ্লিছ মেনুভাৰ বুলি আছে সিমন বুলি আছে বেলেগ বেলেগ মেনুভাৰ আছে তো সেই মেনুভাৰ কৰিলে পেচেণ্টটো লগে লগে আৰাম পায় এইটো ভাৰ্টিগো এন্টি ভাৰ্টিগো মেডিচিন খাই থাকিলে কিন্তু এইটো সলিউশন নাই আপুনি তাক সাপ্ৰেছ কৰিহে থব পাৰিব কিয়ৰ কৰিব নোৱাৰে যদি আমি যদি ফিজিঅ'থেৰাপি বা এইটো যদি ৰিপজিশনিং টেকনিকটো আমি কৰি দিওঁ লগে লগে পেচেণ্টটো ইম্প্ৰুভ হৈ যায় মানে মেডিচিনত এইটো আপোনাৰ সলিউশন মেডিচিনৰ সলিউশন নহয় এইটো আপোনাৰ এই ৰিপজিশনিং টেকনিক কৰিব লাগিব নিশ্চয় আমি কথা পাতিম আন এগৰাকী দৰ্শক আছে নমস্কাৰ কৰপৰা ফোন কৰিছে আপুনি প্ৰশ্নটো কৰিব মই ডিব্ৰুগড়ৰ পৰা কৈছিলোঁ হয় হেল্ল' শুনি আছো মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ মোৰ মানে স্পণ্ডেলাইটিছ আছে হয় স্পণ্ডেলাইটিছ মানে কান্ধৰ তললৈ মাজলৈ অলপ আছে আৰু ইয়াৰ কাৰণে মানে মোৰ মূৰটো ঘূৰাই ওকে হয় মোক ডক্টৰে দৰৱ দিছে দিয়া নহয় কথা হ'ল কি সেইটো দৰৱ নোখোৱাকে খাবই লাগিব নে নাখালেও ভাল হ'বগে না এক্স্যাক্টলি এইটো বস্তুৱে চিয়ৰ কৰিব লাগিব যে এইটো স্পণ্ডলাইটিছ হয় জানো কিন্তু স্পণ্ডলাইটিছৰ কাৰণে মূৰঘূৰণিটো ইমান কমন নহয় আপোনাৰ মূৰঘূৰণিটো কেতিয়া হয় কণ্টিনিউৱাছ থাকে নে কিবা পজিশন চেঞ্জৰ লগত হয় নাই কণ্টিনিউৱাছ নাথাকে মই ৰাতি শুই থাকিলে কেতিয়াবা পটকে যদি লেফ্ট চাইডে মই মানে কাটি হওঁ কাটি হোৱাৰ লগে লগে ফটকে ইমান দূৰে ঘূৰি আহে মই আকৌ ইফালে লগে লগে মানে এইটো পজিশন গম পাইছো এইটো এই জাষ্ট আগৰ পেচেণ্টটো আৰু আপোনাৰ লগত একেবাৰে একে ধৰণৰ এইটো পজিশনাল ভাৰ্টিগো হয় বহুত পেচেণ্টে পজিশনাল ভাৰ্টিগো বিলাক স্পণ্ডলাইটিছ বুলি ট্ৰিটমেণ্ট কৰি থাকে তো স্পণ্ডলাইটিছৰ ট্ৰিটমেণ্টটোত একো মানে ফাইনেল সলিউশনটো নাহিব তেখেতক যদি পজিশনাল মেনুভাৰ কৰা যায় তেতিয়ালে এইটো ভাল হৈ যাব তো আপোনাৰ কাৰণে সলিউশনটো এতিয়াই হ'ব আপুনি এইটো পজিশনাল মেনুভাৰ কৰাই ল'ব লাগিব আপোনাৰ ওচৰৰ কোনোবা ইএনটি বা এনেকৈ ভাৰ্টিগো স্পেচিয়েলিষ্টৰ ওচৰত গৈ পেলাই তেখেতক ক'লে বস্তুখিনি বুজি পাব কিন্তু এইটো আপুনি ভাৰ্টিগো স্পেচিয়েলিষ্ট বা ইএনটি ডক্টৰৰ তাত যাব লাগিব আৰু আজিকালি নেটত কিছুমান বস্তু পজিশনাল মেনুভাৰবিলাক উপলব্ধ আছে কিন্তু সেইটো আপুনি নিজে নিজে কৰাতকে এজন ডক্টৰৰ পৰামৰ্শ লৈ কৰিলে আপোনাৰ কাৰণে লাভ হ'ব অতি শীঘ্ৰেই তাৰ পৰা উপশম লাভ কৰিব একদম লগে লগে হয় কোনো ধৰণৰ ভুল নোহোৱাকে ইটছ লাইক এ মেজিক আপুনি যদি এবাৰ পজিশনাল মেনুভাৰ কৰি দিয়ে ন পেচেণ্ট উইল ফিট নাই ভাল হৈ গ'ল হয় কথা পাতিম আমি ভালকৈ এটা বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত আমি এই বিষয়ত আৰু অধিক কথা পাতিম লগতে আপোনাৰো আমি ফোন কল ল'ম লৈছো এটা বাণিজ্যিক বিৰতি Strong Nahoy. Maithan Strong. Maithan Steel. Nirmanor Mandanda. স্বাস্থ্য বিধানত আজি আমি আলোচনা কৰি আছো ভাৰ্টিগোৰ বিষয়ে আমাৰ সৈতে আছে ইএনটি স্পেচিয়েলিষ্ট বিশিষ্ট চিকিৎসক ডক্টৰ অঞ্জনজ্যোতি ভূঞা এটা ফোন কল আছে আমি ফোন কলটো প্ৰথমে লৈ লম নমস্কাৰ আপুনি ক'ৰ পৰা ফোন কৰিছে আপোনাৰ প্ৰশ্নটো কৰিব হেল্ল' ছাৰ হেল্ল' হয় কওক মোৰ নাম ৰঞ্জিত গগৈ মই নগাঁৱৰ ৰহাচিং গাঁৱৰ পৰা কৈছো মোৰ তাৰমানে আজি প্ৰায় এবছৰ উপকাৰ হ'ল মই বহি থাকিলে ঘপকৈ উঠি দিলেও মাথাটো ঘূৰাই যায় হয় আৰু কোনোবা দিনাখন মই পৰিও যাওঁ হয় আৰু খোৱাৰ পৰা উঠিলে ঘপকৈ যদি উঠি দিওঁ তেতিয়া মোৰ মাথাটো ঘূৰাই যায় আৰু মই পৰি যাওঁ বহাৰ পৰা শুলে হয় নে নহয় কি কৈছে বহাৰ পৰা যদি শুই দিয়ে তেতিয়া হয় নেকি বহাৰ পৰা শুই দিলে তেতিয়া নহয় খোৱাৰ পৰা বহিলে হয় খোৱাৰ পৰা উঠি দিলে হয় আৰু বহাৰ পৰা উঠি দিলে হয় বহাৰ পৰা উঠি দিলে হয় হয় তো এইটো আপোনাৰ এনেকুৱা হয় নেকি আন্ধাৰ লাগিছে নে মূৰটো ঘূৰি মই এনে যদি মই বাটেদি খোজকাঢ়ি যাওঁ আন্ধাৰ লাগে ক'ৰবাত গাত যেন দেখা পাওঁ হয়
হয় হয় আৰু সেই তেতিয়া মই লাহে লাহে খোজকাঢ়ি দিওঁ আৰু মাথাটো ঘূৰাই যায় পৰি যাওঁ কেতিয়াবা ওকে ওকে তো আপোনাৰতো অলপমান চাগে অলপ ইভালুৱেট কৰিব লাগিব কিন্তু আপুনি প্ৰেছাৰটো দুবাৰ চাব লাগিব এবাৰ শুই এবাৰ বহি আৰু এবাৰ থিয় হৈ কেতিয়াবা হা হা প্ৰেছাৰটো ছাৰ মোৰ ল' হৈছে সেইটোৱে মই ক'ব খুজিছোঁ তাৰমানে প্ৰেছাৰ ল' প্ৰেছাৰ থাকিলে কেতিয়াবা বিচনাত শোৱাৰ পৰা বহি দিয়াৰ লগে লগে প্ৰেছাৰটো আৰু কমি যায় বেছি যদি ড্ৰপ হৈ যায় প্ৰেছাৰটো তেতিয়াহ'লে মূৰটো বেয়া লাগে বা মূৰটো ঘূৰণিৰ নিচিনা হ'ব পাৰে সেইটো এটা কাৰণ হ'ব পাৰে আপোনাৰ কাৰণে কিন্তু তাৰ লগত বেলেগ বস্তুও চাব লাগিব এইখিনি আপুনি নিজৰ ঘৰতে চাব পাৰে শুই থাকিলে আপোনাৰ প্ৰেছাৰটো কিমান আছে আৰু বহি পেলাই আৰু থিয় হৈ পেলাই আপুনি 2 মিনিট সময় থিয় হোৱাৰ পিছত প্ৰেছাৰটো চাই ল'ব আৰু খোৱাৰ পিছত চাই ল'ব যদি সেনেকুৱা প্ৰেছাৰৰ ইছ্যুজ থাকে তেতিয়াহ'লে আপুনি ব্লাড প্ৰেছাৰ ৰিলেটেড মেডিচিন ডক্টৰ বা কাৰ্ডিঅলজিষ্ট এনেকুৱা দেখাব পাৰে মই ছাৰ এনেই ডক্টৰক দেখাইছিলোঁ হয় ডক্টৰক দেখাওঁতে ডক্টৰেতো মোক কৈছে আপুনি কেনেকৈ জীয়াই আছে সেই ইমানে আপোনাৰ প্ৰেছাৰটো ল' নাই সেইটো ল' প্ৰেছাৰৰ কাৰণে আপোনাৰ হ'ব পাৰে সেইটো প্ৰেছাৰটো বঢ়াবৰ কাৰণে আপুনি ডক্টৰক লগ কৰি কথা পাতিব লাগিব হয় হ'ব ধন্যবাদ ফোন কৰাৰ কাৰণে ধন্যবাদ আৰু এইখিনিতে মই দৰ্শকসকলক জনাওঁ ডাক্তৰ ৰঞ্জনজ্যোতি ভূঞাই এই ক্ষেত্ৰখনত তেওঁ জড়িত হৈ আছে বিশেষকৈ ভাৰ্টিগো এই ৰোগটোৰ সজাগতা সৃষ্টিৰ বাবে তেওঁ বহুখিনি কাম কৰি আছে আৰু বিশেষকৈ ENT চেণ্টাৰ নৰ্থ ইষ্ট ENT ইনষ্টিটিউট গণেশগুৰিত তেওঁৰ এটা ইনষ্টিটিউট আছে এটা প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানৰ জৰিয়তে উন্নতমানৰ সেৱা আগবঢ়াবলৈ তেওঁ প্ৰয়াস কৰি আহিছে গতিকে আমি এই বিষয়ে আপোনাৰ পৰা কিছু জানিব বিচাৰিম কেনেকুৱা ধৰণৰ প্ৰযুক্তিবিদ্যাৰ তাত সহায় লোৱা হয় নৰ্থ ইষ্ট ENT ইনষ্টিটিউট বা নিন্টি এইটো মই 2004 পৰা আৰম্ভ কৰিছোঁ এইটো ENT চেণ্টাৰ জেনেৰেল ENT ছেটআপ হয় ডে কেয়াৰ ছেটআপ জেনেৰেল ENT কিন্তু এতিয়া ৰিচেণ্টলি মই আগৰ পৰা ভাৰ্টিগো অলপ ইণ্টাৰেষ্ট আছে কাৰণ ভাৰ্টিগো এটা ডেফিনিট বেলেগ সাবজেক্ট নহয় চ' আল্টিমেটলি যিজন ডক্টৰৰ ইণ্টাৰেষ্ট থাকে তেখেতে ভাৰ্টিগোত সোমাই যায় কাৰণ এইটো অলপ টাইম কনজিউমিঙো হয় ডক্টৰৰ কাৰণে অলপ টাইম দিব লগা হয় পেচেণ্টক বেছিকৈ তো মোৰ অলপ ইণ্টাৰেষ্ট থকাৰ কাৰণে মই আজি বহুত দিনৰ পৰা ভাৰ্টিগো ৰিলেটেড পেচেণ্টবিলাকৰ ট্ৰিটমেণ্ট কৰি আছোঁ আৰু সেইটো অলপ ষ্টাডিও কৰিছোঁ বা ট্ৰেইনিঙো লৈছোঁ সেইধৰণে মই ভাৰ্টিগো পেচেণ্টখিনিক ট্ৰিটমেণ্ট কৰি আছোঁ এতিয়া ৰিচেণ্টলি মই এটা কৰিছোঁ কি ভাৰ্টিগো কিছুমান বস্তু আমি ক্লিনিকেলি ডায়েগন'জ কৰিব নোৱাৰোঁ পেচেণ্টটো চাই বা কিবা কৰি পেলাই কিছুমান এনেকুৱা হৈছে কি CT স্কেন MRI কৰিলেও আমি ডায়েগন'জ কৰিব নোৱাৰোঁ একজেক্টলি কি হৈ আছে এতিয়া টিউমাৰ এটা আপুনি ডায়েগন'জ কৰিব পাৰিব CT স্কেন MRI কিন্তু যিখিনি ইলেক্ট্ৰিকেল ফিজিঅ'লজি সেইখিনি আমি ডায়েগন'জ কৰিব নোৱাৰোঁ MRI হওক CT স্কেনে হওক তো তেতিয়া কিছুমান ইনষ্ট্ৰুমেণ্ট লগা হয় এইটো ইলেক্ট্ৰ ডায়েগনষ্টিক টাইপৰ ইনষ্ট্ৰুমেণ্ট ভিডিঅ' নিষ্টেগমোগ্ৰাফি বুলি কয় VNG য়েছ ভিডিঅ' নিষ্টেগমোগ্ৰাফি টেষ্টটো হৈছে কি ইনফ্ৰাৰেড কেমেৰা এটা চকুত লগাই পেলাই তো সেইটোত আমি চকুৰ মুভমেণ্টটো চাওঁ যিটো ব্ৰেইনৰ লগত কানেক্টেড হৈ থাকে আৰু কাণৰ লগত কানেক্টেড হৈ থাকে তো সেইখিনিৰ কোঅৰ্ডিনেশ্যন মুভমেণ্টখিনি আমি গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যনটো কি হয় সেইটো চাই পেলাই বেমাৰটোৰ একজেক্ট কোনটো লোকেশ্যনৰ পৰা হৈছে তো সেইটো গম পোৱা যায় আৰু তেতিয়া ট্ৰিটমেণ্টটো আমি বহুত ইজিলি কৰিব পাৰোঁ আৰু সেইটো ভাল ৰিজাল্ট পাওঁ তো সেই মেচিনটো মই নতুনকৈ ইনষ্টল কৰিছোঁ এতিয়া আৰু এইটো আপোনাক জাষ্ট দৰ্শককো জনাই দিছোঁ কথাটো এই 7 তাৰিখৰ পৰা 10 তাৰিখলৈকে আমাৰ এতিয়া এটা ফ্ৰী কেম্প এটা হ'ব ভাৰ্টিগো পেচেণ্টৰ আৰু তাতে বহুতখিনি পেচেণ্ট আমি তাতে ফ্ৰীলি চাম আৰু বাহিৰৰ পৰাও স্পেচিয়েলিষ্ট আহিব ভাৰ্টিগো স্পেচিয়েলিষ্ট আহিব কাৰণ ভাৰ্টিগো স্পেচিয়েলিষ্ট আমি সেনেকৈ ফটকৈ বিচাৰি নাপাওঁ মানে বাহিৰৰ মানুহ তো বহুত বেলেগ বেলেগ কাৰণত আহে কেঞ্চাৰ স্পেচিয়েলিষ্ট আহে কিবা হাৰ্টৰ স্পেচিয়েলিষ্ট আহে তো ভাৰ্টিগো স্পেচিয়েলিষ্ট আমি ফটকৈ নাপাওঁ গতিকে মই পাইছোঁ তেখেতে আহিব এতিয়া ইয়াত ধৰক আপোনাৰ 5 দিনমান থাকিব ইয়াতে গতিকে একেলগে মানে সেনেকুৱা প্ৰগ্ৰেম এটা আমি কৰিছোঁ 7 পৰা 10 ফেব্ৰুৱাৰী 7 পৰা 7, 8, 9, 10 4 দিন হয় আপোনাৰ ইয়াতে হ'ব নৰ্থ ইষ্ট ENT ইনষ্টিটিউট গণেশগুৰি নয়নপুৰ ৰাস্তাটোত সোমাই প্ৰথম বিল্ডিং হয় ঠিক আছে নিশ্চয় উপকৃত হ'ব কাৰণ বিনামূলীয়াকৈ যিহেতু এইখিনি পদক্ষেপ গ্ৰহণ কৰা হৈছে বিশেষকৈ ভাৰ্টিগোত আক্ৰান্ত ৰোগীসকলৰ বাবে এইখিনি মুহূৰ্তত আমি অনুষ্ঠান সামৰিবই লাগিব কিছু সময় আছে আমাৰ হাতত মাত্ৰ ভাৰ্টিগোৰ লক্ষণৰ কথা আপুনি আমাক জনাইছে প্ৰকাৰ কেনেকুৱা ধৰণৰ আছে ভাৰ্টিগোৰ প্ৰকাৰ আৰু ইয়াৰ কাৰণ কি দৰ আচলতে কাৰণ যদি কিবা স্পেচিফিক কাৰণ কৈ দিওঁ কেইটামান কথা ইম্পৰ্টেণ্ট কথা কেইটামান কৈ দিওঁ ভাৰ্টিগো প্ৰকাৰ মানে এনেকুৱা কিছুমান একিউট এটাক যিবিলাক ফটকে বহুত বেছি স্পিনিং হয় হৈ পেলাই অলপ সময় পিছত আকৌ ষ্টেবল হৈ যায় সেইটো এক ধৰণৰ হ'ব পাৰে কিছুমানৰ সেইটো বস্তু ৰিকাৰেণ্ট হ'ব পাৰে বাৰে বাৰে আহিব পাৰে যে অলপ সময় মূৰে আহিছে কিছুমানৰ ধৰক মাহত এবাৰ বা দুবাৰ আহিছে এনেকুৱা হ'ব পাৰে আৰু কিছুমান এনেকুৱা থাকে যে ভাৰ্টিগো হৈছে মূৰ ঘূৰাইছে আৰু মূৰ ঘূৰাইটো কনষ্টেণ্ট থাকে 24 আৱাৰ্ছ এ ডে থাকে তো
তো এইটো টাইম আৰু ডিউৰেশ্যন আৰু এপিসোডছ হেতু লৈ পেলাই আমি ভাৰ্টিগক বেলেগ বেলেগ ধৰণে ভগাইছো গতিকে হেতু গোটেই ডিটেইলছ ডিসকাশনটো ইয়াত পসিবল নহব কিন্তু তাৰ ভিতৰত কেইটামান ইম্পৰ্টেন্ট ভাৰ্টিগৰ কজ মই অলপমান ক'ব খুজিছো দৰ্শকৰ কাৰণে ক'ব খুজিছো যিখিনি অলপমান কেয়াৰফুল হলে হয়তো আমি অলপমান সোনকালে ট্ৰিটমেন্ট কৰিব পাৰো এটা যেটো আমি কথা পাতিলো বিপিপিভি যেটো পজিশনাল ভাৰ্টিগো হেতু ইজিলি ট্ৰিটমেন্ট কৰিব পাৰি যদি ডায়াগনোজ হৈ যায় আৰু হেতু ওয়ান অফ দা মেজৰ চাংক অফ পেশেন্ট ফ্ৰম বিপিপিভি ডিজিজ তো হেখিনি বেলেগ বেলেগকে ট্ৰিটমেন্ট হৈ থাকে গতে হেখিনি যদি অলপমান কনসিয়াসলি কৰা যায় হেতু ভাল হয় নেক্সট এটা ইস্যু আছে খুব কমন হেতু হল আপোনাৰ মাইগ্ৰেনাছ ভাৰ্টিগো বহুত পেশেন্টৰ মূৰৰ বিষ থাকে মাইগ্ৰেন থাকে তো হেতু মাইগ্ৰেনাছ ভাৰ্টিগো বিলাক দিনটো থাকিব পাৰে বা আৱাৰ্স থাকিব পাৰে হেতু এপিসোডিক হয় মাজে মাজে আহে কিন্তু হেইকেটা পেশেন্টক খুব ভালকে ট্ৰিটমেন্ট কৰিব পাৰে মাইগ্ৰেন ৰিলেটেড ট্ৰিটমেন্ট লাইফষ্টাইল মডিফিকেশন ফুড হেবিট চেঞ্জেস স্লিপ ওয়েল তো এনেকুৱা ধৰণৰ কিছুমান যদি বিধান মানি লয় হেখিনি আমি হেখিনি কেনেকে সেটেল কৰিব পাৰো তাৰ পিছত কিছুমান আছে অলপ সিৰিয়াস কন্ডিশন যিকেটা আছে ধৰক আৰু কেইটামান কাণৰ কন্ডিশন মই কইলো মেনিয়াছ ডিজিজ বুলি এটা আছে যত কাণত বহুত বেছি সাউন্ড হয় মূৰঘনি আহে হেতু ট্ৰিটমেন্ট এটা বেলেগ ধৰণৰ আছে এক ধৰণৰ ডিজিজ আছে যেটো ভেষ্টিবুলাৰ নিউৰোনাইটিছ বুলি কয় হেতু কমন খুব বেছি খুব সাংঘাতিক মূৰঘনি হয় পেশেন্ট হস্পিটেলত ভৰ্তি কৰিব লগা কন্ডিশনত আহি যায় খাব নোৱাৰে এডমিশন কৰিব লগা হয় খুব সাংঘাতিক মূৰঘনি হলে আমি পেশেন্টক আৰু ডায়াগনোজ কৰিব লাগিব কি ব্ৰেইন ৰিলেটেড কিবা হৈছে নেকি তো ব্ৰেইন ৰিলেটেড হৈছে নে কেনেকে ডায়াগনোজ কৰিব হেতু কাৰণে ক্লিনিশিয়ান যিজন আছে তেখেতে কিছু আইডিয়া কৰিব পাৰে কিন্তু দৰ্শকে জানিব লগা কথা ইমানখিনিয়ে যদি মূৰঘনিৰ লগত যদি আপোনাৰ মাসুল উইকনেস যদি আইছে যে আপুনি কোনবা হাত ভৰি বা কোনবা জায়গাত উইকনেস যদি হৈছে যদি মূৰঘনিৰ লগত আপুনি যদি খাব দিগদাৰি হৈছে কথা কোৱা দিগদাৰি হৈছে যদি মূৰঘনিৰ লগত বমিটো বাৰু সবৰে বেছিভাগৰে হৈ যায় কিন্তু আৰু যদি খুব লগত প্ৰেসাৰ হাই প্ৰেসাৰ যদি ডায়াবেটিস থাকা পেশেন্ট বয়সীয়াল মানুহৰ যদি খুব বেছিকে মূৰঘনি হৈছে তো হেইবিলাক পেশেন্টক আমি অলপ এক্সট্ৰা কেয়াৰ দিব লগা হয় তো লাগিলে হস্পিটেলত ভৰ্তি কৰাই ভাল যদি এজেড মানুহ এটা খুব সাংঘাতিক মূৰঘনি হৈছে আৰু যদি উইকনেস আহিছে ব্লাড প্ৰেসাৰ শুট আপ কৰিছে তেতিয়ালে তাক ভৰ্তি কৰি পেলাই ভালকে ইভালুয়েট কৰিব লাগে সিটি স্ক্যান এমআৰআই এইবিলাক আছে তাৰ লগতে আমি এই ভিএনজি টেষ্ট বা অডিওমেট্ৰি এইবিলাক টেষ্ট কৰি পেলাই আমি গম পাওঁ কি কাৰণত হয় কিবা বিশেষ থেৰাপি আছে নেকি এই ৰোগৰ ট্ৰিটমেন্টৰ ক্ষেত্ৰত হয় হয় বহুত ধৰণৰ থেৰাপি আছে ইনিশিয়াল ট্ৰিটমেন্টটো হৈছে কি ফাৰ্স্ট ট্ৰিটমেন্ট ইজ ৰিএসুৰেন্স যে ভাৰ্টিগো এটো আপোনাৰ পেশেন্ট যেতিয়া মূৰঘনি হয় তেতিয়া এনেকুৱা এটা অনুভৱ হয় যে নহয় মোৰ গোল আৰু মানে মই কিবা হল ব্ৰেইনৰ ভিতৰতে হল কিন্তু এনেকুৱা দেখা গৈছে যে 10 to 20% কেছে ইকুইট ভাৰ্টিগোৰ ব্ৰেইন ৰিলেটেড ইস্যুজ হ'ব পাৰে বাকি 80% to 90% কেছ আপোনাৰ পেৰিফেৰাল ভাৰ্টিগো যেনেকে কাণ স্পাইন চকু এইবিলাক প্ৰেসাৰ হেবিলাক ৰিলেটেড হয় গতিকে পেশেন্টটো চালে ধৰক আপোনাৰ যদি এনেকুৱা ধৰণৰ সেন্ট্ৰাল সাইন্স বিলাক নাথাকে তেতিয়া আমি পেশেন্টক এটলিষ্ট ৰিএচিউৰ কৰিব পাৰো যে নহয় আপোনাৰ এটো ডেঞ্জাৰাস নহয় আপুনি ভাল হৈ যাব তো হেখিনি এটা ফাৰ্স্ট ৰিএচিউৰেন্স তাৰ পিছত আপুনি ভাৰ্টিগোটো কমাবৰ কাৰণে মেডিসিন দিব লাগিব মেডিসিন খাই পেলাই তাৰ পিছত আপুনি ৰিহেবিলিটেশন কৰিব লাগিব যদি ৰিহেবিলিটেশন যদি নকৰে অকল যদি মেডিসিন খাই থাকে তেতিয়ালে এটো ইট ট্ৰান্সফৰ্ম ইনটু এ ক্ৰনিক ভাৰ্টিগো ক্ৰনিক হয় ক্ৰনিক হৈ গলে প্ৰবলেমটো হৈছে অনবৰত আপোনাৰ ফিলিংস আই থাকিব ইমবেলেন্স লাগিব খুসকাইলে অবহেলা কৰিব নালাগে এনেকুৱা ধৰণৰ যদি আপোনাৰ লক্ষণ দেখা দিছে তেতিয়া হলে অতি শীঘ্ৰে চিকিৎসকৰ কাষ চাপক আৰু তাৰ সজাগতাৰ বাবে আজি আমাৰ বিশেষ অনুষ্ঠান যত আমি ভাৰ্টিগোক বিষয়বস্তু হিচাপে বাছি লৈছো অশেষ ধন্যবাদ ডক্টৰ ভূঞা এইখিনি সময় আমাৰ দৰ্শকসকলক দিলে আপোনালোকে নিৰাশ নহব পৰৱৰ্তী সময়ত নিশ্চয় আমি তেখেতক পাম আমাৰ ষ্টুডিঅত একেটা অনুষ্ঠানত সকলোৰে সুস্বাস্থ্য কামনা কৰি অনুষ্ঠানৰ পৰা বিদায় লৈছো নমস্কাৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড